নমস্কাৰ ইতিমধ্যে হৈ যোৱা SSLC 2026 যি পৰীক্ষা আছিল তাত তোমালোকৰ কিছুমানৰ মাৰ্কৰ কনফিউজন হৈ কিনে নিজে ৰিচেক কৰিছিল তোমালোকে আৰু সেইখিনি ছাত্ৰছাত্ৰীয়ে মোক বাৰবাৰ কমেন্ট কৰি আছিল যে আমাৰ ৰিজাল্টটো কেতিয়া আহিব বা আমাৰ ৰিজাল্ট আমি কেনেকৈ পাম তো মই সেই বিষয়ে আজি আপডেট লৈ আহিছোঁ তো তোমালোকে ভিডিঅ'টো শেষলৈ চাবা তো তোমালোকৰ যিখন নোটিছ আছিল ৰিচেকিঙৰ সেৱাৰ ফালৰ পৰা যিখন অফিচিয়েল নোটিছ আহিছিল তাত এটা কথা লিখা আছিল যে তোমালোকে যেটো এপ্লিকেশ্যন কৰিবা সেই এপ্লিকেশ্যন কৰাৰ 30 দিনৰ ভিতৰত তোমালোকে ৰিজাল্টটো পাবা যে লাষ্ট ডেট অফ ৰিচিভ অফ এপ্লিকেশ্যন অৰ্থাৎ তোমালোকে যেতিয়া পেমেণ্টটো কৰিলা সেই পেমেণ্টটো কৰাৰ 30 দিনৰ ভিতৰত তোমালোকক কি দিব ৰিজাল্টটো দিব আৰু সেই ৰিজাল্টটো কেনেকৈ আহিব বাই SMS এণ্ড ইমেইল অনলি তো তোমালোকৰ অকল মোবাইলতে যেটো নাম্বাৰে তোমালোকে কৰিছিলে এপ্লাই সেই নাম্বাৰটো তোমালোকৰ মেছেজ যোগে আহিব আৰু নহলে মেইলটো দিছিলা যে সেই মেইলত তোমালোকৰ ৰিজাল্টটো আহিব গতিকে তোমালোকে ৰিজাল্টৰ কাৰণে বেলেগ ক'তো যাব নালাগে তোমালোকৰ মোবাইলতে বা বেলেগতে চেক কৰিব নালাগে মোবাইলতে তোমালোকৰ আহি যাব ঠিক আছে তো তোমালোকে যদি যেটো আমাৰ পৰীক্ষাৰ ৰিজাল্ট দিছিলে 10 তাৰিখে তো 12 তাৰিখ মানৰ পৰা তোমালোকৰ ৰিচেকিঙৰ মানে লিংকটো খোলা দিছিলে গতিকে তোমালোকে যদি 12 তাৰিখে এপ্ৰিলৰ এপ্লাই কৰিছিলা তেনেহ'লে 30 দিনৰ পিছত অৰ্থাৎ মে মাহৰ 12 তাৰিখ বা 11 তাৰিখৰ ভিতৰত তোমালোকৰ ৰিজাল্টটো পাই যাবা মোবাইলত গতিকে তোমালোকে অলপমান ধৈৰ্য ধৰা তোমালোকৰ মোবাইলতে গোটেইখিনি ৰিজাল্ট পাবা আৰু এইখিনিতে মই ৰিজাল্টৰ ক্ষেত্ৰত এটা আপডেট দিছোঁ যে তোমালোকে যদি মাৰ্ক কম বেছি হৈছে কাৰোবাৰ মাৰ্ক চেঞ্জ হ'ব পাৰে কম বেছি হ'ব পাৰে তো যদি তোমালোকে পাছ কৰিছিলা পাছ কৰিলে তোমালোকৰ অলৰেডি মাৰ্কশ্বিট এখন আহিছে আৰু ৰিচেক কৰোঁতে তোমালোকৰ মাৰ্কটো বাঢ়ি আহিলে আৰু বেলেগ এখন মাৰ্কশ্বিট হ'ব গতিকে তোমালোকে কি কৰিব লাগিব যিখন আগৰ পুৰণি মাৰ্কশ্বিট আছিলে মানে যিখন প্ৰথম ৰিজাল্টৰ মাৰ্কশ্বিট আছিলে সেই মাৰ্কশ্বিটখন তোমালোকে সেৱা অফিচিয়েলত মানে সেৱা অফিচত গৈ কিনে তোমালোকে সেইখন জমা দিব লাগিব দিয়াৰ পিছত সেই অৰিজিনেলখন জমা দিয়াৰ পিছত তোমালোকৰ নতুন যিখন মাৰ্কশ্বিট আছিলে সেই মাৰ্কশ্বিটখন আকৌ তোমালোকে অফিচৰ পৰা কালেক্ট কৰিব লাগিব সেইখনত তোমালোকৰ স্কুলৰ থ্ৰুৰে মানে তোমালোকৰ হেড ছাৰৰ থ্ৰুৰে গৈ কেনে সেৱা অফিচত তোমালোকে মাৰ্কশ্বিটখন জমা দি পুৰণিখন আগৰখন নতুনখন আকৌ কি কৰিব লাগিব কালেক্ট কৰিব লাগিব এইখিনিয়ে সেৱাৰ মানে ৰিজাল্টৰ ওপৰত আপডেট আছিল তো তোমালোকে অলপ ৱেইট কৰা আৰু ৰিজাল্টটো পালে কি তোমালোকৰ ৰিজাল্টটো কি আহে মোক কমেণ্ট যোগে জনাবা ধন্যবাদ